চেনেলৰ তৰফৰ পৰা ডে টু ডে আপডেটছবিলাক দি থকা হয়। শিক্ষা বিভাগৰ লগতে অন্যান্য বিভাগৰ নটিফিকেশ্যনছবিলাক দি থকা হয় আৰু চেনেলত যদি নতুনকৈ আহিছে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে আৰু ডে টু ডে আপডেটছবিলাক পাই থাকিবৰ কাৰণে। এতিয়া আহক আমি কথাটোলৈ যাওঁ। ৰাজ্যৰ শিক্ষা বিভাগৰ ক্ষেত্ৰত বৃহৎ এটা সিদ্ধান্ত লোৱা হৈছে আৰু সেই সিদ্ধান্তকেইটাৰ কি আমি জানিবলৈ অকণমান চেষ্টা কৰিম। নম্বৰ 1, পৰীক্ষাৰ অজুহাতত বিৰত থাকিব নোৱাৰিব শৈক্ষিক কামৰ পৰা। পৰীক্ষাৰ ডিউটি নথকা সকলো শিক্ষকক শৈক্ষিক কামত নিয়োজিত কৰাৰ নিৰ্দেশ। এতিয়া স্কুল শিক্ষা বিভাগৰ পৰা নিৰ্দেশ আহিছে যে যিবিলাকৰ ডিউটি নাথাকে পৰীক্ষাত, মানে HS পৰীক্ষা বা HSSC পৰীক্ষাতে হওক, যিসকলৰ ডিউটি নাথাকিব তেওঁলোকে তেওঁলোকৰ শৈক্ষিক কামৰ পৰা বিৰত থাকিব নোৱাৰিব। প্ৰতিখন স্কুলৰ ISLৰ নিৰ্দেশনা জাৰি স্কুল শিক্ষা বিভাগৰ নিৰ্দেশনা দিয়া হৈছে। প্ৰতিখন স্কুলৰ ISLলৈ এই নিৰ্দেশনা পঠিওৱা হৈছে। পূৰ্বে এনেকুৱা ধৰণৰ কাৰ্যত দৃষ্টিগোচৰ হোৱাৰ কাৰণে স্কুল শিক্ষা বিভাগৰ দ্বাৰা এনেকুৱা নিৰ্দেশনা লোৱা হৈছে। এতিয়া কথাটো হ'ল যিসকলৰ পৰীক্ষাৰ ধৰক ডিউটি নাথাকিব তেওঁলোকে শৈক্ষিক কামৰ পৰা বিৰত থাকিব নোৱাৰিব। তেওঁলোকে শৈক্ষিক কামত নিয়োজিত হৈ থাকিব লাগিব আৰু যিসকলৰ ডিউটি থাকে তেওঁলোকে ডিউটি কৰিবই।